নাজিৰাত দীঘৌ দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ময়মতালি কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থাৰ অবিহনে শিশু শ্ৰমিক নিয়োগ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। বিভাগীয় সকলো নীতি নিয়মক বুঢ়া আঙুলি প্ৰদৰ্শন প্ৰতিষ্ঠানটোৰ আৰু অসম লাইভ 24ৰ কেমেৰাত বন্দী হৈছে শিহৰণকাৰী দৃশ্য। আমি সেই দৃশ্য দেখুৱাইছো এক্সক্লুসিভ দৃশ্যাংশ। কোনো ধৰণৰ হেলমেট নাই, জোতা নাই, সুৰক্ষা পেটিৰ অবিহনে এনেধৰণে নিৰ্মাণ কাৰ্য চলিছে। দলঙৰ খুটাৰ লুৰ জালিৰ সুৰক্ষা অবিহনে তাত শ্ৰমিকসকলে বগাই কাম কৰিব লগা হৈছে। প্ৰায় 100 কোটি টকাৰ দীঘৌ দলঙৰ নিবিদা লাভ কৰাৰ প্ৰতিষ্ঠান TCC কনষ্ট্ৰাকশ্যনে কম টকাৰ বিনিময়ত শিশু শ্ৰমিক নিয়োগ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। ইঞ্জিনিয়াৰ আৰু কাম চোৱাচিতা কৰা মানুহে অন কেমেৰা নিজৰ ভুল স্বীকাৰ কৰিছে। আৰু এয়া হৈছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ময়মতালি। কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নথকাকৈ এনেধৰণে শ্ৰমিকসকলক কামত নিয়োজিত কৰা দেখিবলৈ পোৱা গৈছে। লগতে শিশু শ্ৰমিক নিয়োগ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। বিভাগীয় যিসমূহ নীতি নিয়ম আছিল সেইসমূহক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰিছে প্ৰতিষ্ঠানটোৱে। সেই দৃশ্য ইতিমধ্যে কেমেৰাত বন্দী হৈছে। আমি দেখুৱাইছো শ্ৰমিকসকলে কোনো ধৰণৰ হেলমেট পৰিধান কৰা নাই বা কোনো ধৰণৰ সুৰক্ষিত তেওঁলোকৰ ভৰিত জোতা নাই, সুৰক্ষা পেটিৰ অবিহনে এনেধৰণে নিৰ্মাণ কাৰ্যৰ কামত নামিছে। যিকোনো সময়তে ভয়ংকৰ বিপদ হোৱাৰ আশংকা বা দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। দলঙৰ খুটাৰ লুৰ জালিৰ সুৰক্ষা অবিহনে শ্ৰমিকসকলে তাত বগাই কৰিব লগা হৈছে কাম। सर जो थे हमारे हमने सारे अपने मतलब कि एज के उससे ऊपर ही रखे हुए हैं 18 साल के। तो वो बोल रहा है ना, वो तो एज नहीं हुआ है। कहाँ पे? ये बोला है एज नहीं हुआ है। बिना हेलमेट के बिना हेलमेट बिना सेफ्टी शो किसी काम में लगाया। सभी को इशू कर रखा है आपने। इशू क्या है? तो आपका तो ये जिम्मेदारी है ना देखने का। आपका सामने ही कर रहे हैं, नहीं देख रहा है क्या? आपका भी हेलमेट नहीं है। डाल भी रखा है सर हाँ? ने। अब तो मैं आप तो डालने से तो नहीं होगा। वो लोग नहीं पिनाया, वो तो हम लोग के बाद में पहन के वो फायदा नहीं है ना। फायदा नहीं है ना। इसमें था ना सर ने। आपको बोलना चाहिए ना, काम बंद कर देना चाहिए। तो हेलमेट नहीं पिना है, सेफ्टी नहीं है, आप तो कैसे काम कर रहे हैं? क्यों नहीं किया? आप तो इंजीनियर है, छोटा छोटा लड़का को काम में लगाया है। आप तो देखा नहीं है। अभी एकदम से आया आपका तो जिम्मेदारी है ना। काम कितना दिन चलेगा ये, कब तक खत्म हो जाएगा? নাজিৰাত দীঘৌ দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ময়মতালি কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থাৰ অবিহনে শিশু শ্ৰমিক নিয়োগ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। বিভাগীয় সকলো নীতি নিয়মক বুঢ়া আঙুলি প্ৰদৰ্শন প্ৰতিষ্ঠানটোৰ আৰু অসম লাইভ 24ৰ কেমেৰাত বন্দী হৈছে শিহৰণকাৰী দৃশ্য। আমি সেই দৃশ্য দেখুৱাইছো এক্সক্লুসিভ দৃশ্যাংশ। কোনো ধৰণৰ হেলমেট নাই, জোতা নাই, সুৰক্ষা পেটিৰ অবিহনে এনেধৰণে নিৰ্মাণ কাৰ্য চলিছে। দলঙৰ খুটাৰ লুৰ জালিৰ সুৰক্ষা অবিহনে তাত শ্ৰমিকসকলে বগাই কাম কৰিব লগা হৈছে। প্ৰায় 100 কোটি টকাৰ দীঘৌ দলঙৰ নিবিদা লাভ কৰাৰ প্ৰতিষ্ঠান TCC কনষ্ট্ৰাকশ্যনে কম টকাৰ বিনিময়ত শিশু শ্ৰমিক নিয়োগ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। ইঞ্জিনিয়াৰ আৰু কাম চোৱাচিতা কৰা মানুহে অন কেমেৰা নিজৰ ভুল স্বীকাৰ কৰিছে। আৰু এয়া হৈছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ময়মতালি। কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নথকাকৈ এনেধৰণে শ্ৰমিকসকলক কামত নিয়োজিত কৰা দেখিবলৈ পোৱা গৈছে। লগতে শিশু শ্ৰমিক নিয়োগ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। বিভাগীয় যিসমূহ নীতি নিয়ম আছিল সেইসমূহক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰিছে প্ৰতিষ্ঠানটোৱে। সেই দৃশ্য ইতিমধ্যে কেমেৰাত বন্দী হৈছে। আমি দেখুৱাইছো শ্ৰমিকসকলে কোনো ধৰণৰ হেলমেট পৰিধান কৰা নাই বা কোনো ধৰণৰ সুৰক্ষিত তেওঁলোকৰ ভৰিত জোতা নাই, সুৰক্ষা পেটিৰ অবিহনে এনেধৰণে নিৰ্মাণ কাৰ্যৰ কামত নামিছে। যিকোনো সময়তে ভয়ংকৰ বিপদ হোৱাৰ আশংকা বা দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। দলঙৰ খুটাৰ লুৰ জালিৰ সুৰক্ষা অবিহনে শ্ৰমিকসকলে তাত বগাই কৰিব লগা হৈছে কাম। सर जो थे हमारे हमने सारे अपने मतलब कि एज के उससे ऊपर ही रखे हुए हैं 18 साल के। तो वो बोल रहा है ना, वो तो एज नहीं हुआ है। कहाँ पे? ये बोला है एज नहीं हुआ है। बिना हेलमेट के बिना हेलमेट बिना सेफ्टी शो किसी काम में लगाया। सभी को इशू कर रखा है आपने। इशू क्या है? तो आपका तो ये जिम्मेदारी है ना देखने का। आपका सामने ही कर रहे हैं, नहीं देख रहा है क्या? आपका भी हेलमेट नहीं है। डाल भी रखा है सर हाँ? ने। अब तो मैं आप तो डालने से तो नहीं होगा। वो लोग नहीं पिनाया, वो तो हम लोग के बाद में पहन के वो फायदा नहीं है ना। फायदा नहीं है ना। इसमें था ना सर ने। आपको बोलना चाहिए ना, काम बंद कर देना चाहिए। तो हेलमेट नहीं पिना है, सेफ्टी नहीं है, आप तो कैसे काम कर रहे हैं? क्यों नहीं किया? आप तो इंजीनियर है, छोटा छोटा लड़का को काम में लगाया है। आप तो देखा नहीं है। अभी एकदम से आया आपका तो जिम्मेदारी है ना। काम कितना दिन चलेगा ये, कब तक खत्म हो जाएगा?